নমস্কাৰ মিচিং আনুলুটাদৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ উন্মোচন কৰা হল কবি সুমেশ্বৰ মেদকৰ কাব্যগ্ৰন্থ অবনৰী ঢকুৱাখানা অবনৰী মহাবিদ্যালয়ৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি উন্মোচন কৰা হয় সুমেশ্বৰ মেদকৰ কাব্যগ্ৰন্থ অবনৰী অবনৰী কাব্যগ্ৰন্থখন শুভ উন্মোচন কৰে মিচিং আগম কাবাঙৰ প্ৰাক্তন সভাপতি গোবিন্দ তাইতে উন্মোচন কৰি তেওঁ কয় যে মিচিং ভাষা জীয়াই ৰখাৰ গুৰুত্বপূৰ্ণ মাধ্যম হ'ব পাৰে কবিতা বিষয়টো অলপ টান যদিও মিচিং ভাষাত কবিতা চৰ্চা কৰি মিচিং সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিব পাৰে নতুন প্ৰজন্মসকলেও মিচিং ভাষাত সাহিত্য চৰ্চা কৰি মিচিং ভাষা জীয়াই ৰখাত অৰিহণা যোগাব পাৰে ইয়াৰ উপৰি মিচিং আগম কাবাঙৰ উপসভাপতি বিশিষ্ট লেখক কালীনাথ পাঙ্গিঙে উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে সুবনখুৰি অঞ্চলত সাহিত্য সৃষ্টিৰ সুনাম এটা আছে প্ৰথম মিচিঙৰ বুৰঞ্জীবিদ সোণাৰাম পাঞ্জাঙৰ পৰা আৰম্ভ কৰি ভাষাবিদ তাবুৰাম টাইট লেখক সাংবাদিক বক্সিৰাম মৰাং সূৰ্য সিন্দে আৰু বৰ্তমান গোবিন্দ টাইট আদিয়ে সাহিত্য সৃষ্টিত নিবিড়ভাৱে জড়িত হৈ আছে অনাগত ভৱিষ্যতৰ দিনত সেই ধাৰা নতুন প্ৰজন্মসকলে অক্ষুণ্ণ ৰাখিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মিচিং আগম কাবাঙৰ প্ৰাক্তন সম্পাদক ডিম্বেশ্বৰ দলে কবি টুনিৰাম মেদক কবি ভৱ দলে অনাতাঁৰ শিল্পী ৰীতা দেৱী মেদক শিক্ষক কবি শিল্পী মৃণাংক পাতিৰৰ লগতে বহু শুভাকাংক্ষীসকল Matong addo nagdag memang kalau ko anda duman pedam silong nangkum suge ko lang obono diam nama obono di sengok sido tungai ngom sido bilang kulang pedam silo tomsaron pala rengamam langkan pala wai kuma no addo sumi ose silo obono diam nama tomputin ko tomsar ka ko mok amene buro bibisana sareli bodura ko ba jido ko ba da amnam mai pamoda mo ko annam mai pamoda kan pila buje ko ke le dulo an mun na gidu dai ko banya do yam no ma da ada mu pe uluk ke semi singrangam so le du ke sisa no pe atungat bom lagu mo ayem na ma da আজি আমাৰ অবনৰী অঞ্চলৰ ভাল দিন এটা আছিলে আমাৰ সুমেশ্বৰ মেদকে কাব্যপুথি এখন উন্মোচন কৰিছে অবনৰী কাব্যপুথিৰ নাম তেখেতৰ জন্মস্থান আচলতে ইয়াতেই তেখেত থাকে সুদূৰ হেৰিত বিশ্বনাথ চাৰিআলিত তাকেতো ঘৰ মাটি কৰি আছে তথাপি তাতে সৃষ্টি কৰি উন্মোচনটো ইয়াত কৰিছে গতিকে আমি ভাল পাইছোঁ তেখেতক এই অঞ্চলৰ বৌদ্ধিক মহলটো কমচে কম বৌদ্ধিক ক্ষেত্ৰখন আৰু আগবঢ়াই নিয়া তেখেতে আজি আমাক অৰিহণা দিলে যুৱ প্ৰজন্মক অৰিহণা দিছে উৎসাহ দিছে গতিকে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ আৰু কিতাপখন পুথিখন কাব্যপুথিখন চবেই গ্ৰহণ কৰি সংগ্ৰহ কৰি কিনে পাৰিলে পঢ়ক মোৰতো খুব ভাল লাগিছে মোৰ জন্মভূমিত মোৰ সামান্য অনুভৱ এটা মই ৰাইজৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ ৰাইজৰ আগত আজি বিতৰণ কৰিব পাৰি খুব ভাল লাগিছে কোনে উন্মোচন কৰিলে উন্মোচন আমাৰ প্ৰাক্তন আগম কাবাঙৰ প্ৰাক্তন সভাপতি শ্ৰী গোবিন্দ টাইট দেৱী কিতাপখনৰ নাম মোৰ কিতাপখনৰ নাম অবনৰী কবিতা পুথি এই অনুষ্ঠানটো মোৰ ভাইটি তেওঁ কিতাপ এখন উন্মোচন কৰিছে কাব্যপুথি এখন নামটো অবনৰী ভাল লাগিছে তেওঁ সৰুৰ পৰাই তাৰমানে এইবোৰ লিখা মেলা কৰি ভাল পায় এইবোৰ মানে পথাৰত গৈ য'তে যায় তেওঁ তাতে তাৰমানে তেওঁৰ এইবোৰ লিখা মেলা কৰি থাকে আৰু তেওঁ এনেকৈ কৰাৰ কাৰণে মোৰ ভাল লাগিছে ময়ো লিখা মেলাই কৰোঁ কিন্তু মোৰ পাছে পাছে তেওঁ আহি আছে এইটো কাৰণে খুব ভাল লাগিছে আৰু ভৱিষ্যত প্ৰজন্ম এইটোকে কৰক এনেই মই ভাবোঁ আৰু এইটোৱে